পিছফালে কিমান ডাঙৰ চাওক মানুহে আগফালৰ পৰা যিমান ডাঙৰ দেখা পায় না পিছ বেছি ডাঙৰ মানে পিছফালে এইখনেই থাৰ চাওক অৰিজিনেল নেকি আজি মঞ্চত উঠাই দিয়া হ'ব কেৰাচিন ঢালে মুখত কেৰাচিন ঢালি কেনে জুই জ্বলাই দিয়ে পুৰা এনেকৈ কথা ক'ব আৰু যিটো কথা ক'ব মাইকটো ইফালে আছে প্ৰস্তুতি আকৌ লগ ধৰিম মানে ৰেলগাড়ী ৰাস্তাৰ দৰে বনাইছে চাওক হিৰো বা হিৰোইনে উঠি কেনে ইফালৰ পৰা এইফাললৈকে এনেকৈ আহি যাব ইয়াৰ পৰা লাইটিং মিউজিকবিলাক মানে আপোনাৰ ব্যৱস্থা কৰা হ'ব আৰু এই মাৰুতিখন আছে চাওক মাৰুতিখন একদম পুৰা অৰিজিনেল হেনে ইমান বস্তু হ'ব পাৰে এখন থিয়েটাৰৰ বাপৰে বাপ এইবিলাক বাকচ যিটো একো নহয় আৰু কিমান বাকচ আছে আৰু এক্টৰনীবিলাকে ড্ৰেছ চেঞ্জ কৰে ড্ৰেছিং ৰুম মাজেদি এনেকৈ মানে প্ৰস্তুতি পৰাশৰ বাই মানে এনেকৈ আহি যায় মানে আহি কেনে ইয়াতে এনেকৈ থিয় হ'ব মানে এনেকৈ হ'ব মানুহৰ মাজেদি যাব Oh, bye. Happy birthday. Thank you. So hey guys, welcome back to my YouTube channel Opurbo Vlogs. দেখা পাইছে এতিয়া পুৰা একদম পুৰা কলেজৰ ড্ৰেছত আছো কলেজৰ ড্ৰেছত এই কাৰণে আছো মানে কাখতে আছে আমাৰ এখন কলেজ আৰু কলেজৰ পৰাই দেখা পায় মানে বাৰান্দাৰ পৰাই দেখা পায় এখন ফিল্ড আৰু ফিল্ডতে হৈ আছে এয়া বিখ্যাত আবাহন থিয়েটাৰ তো মোৰ লগত আছে ভাই এনে মানে মই ৰেডি আছো আৰু সবৰ কাৰণে ৰেডি কাৰণে মানে আজি ৰাতি মানে থিয়েটাৰটো চামে থিয়েটাৰ চাই গৈছো কিন্তু আবাহন থিয়েটাৰ চাই পোৱা নাই আৰু আজি থিয়েটাৰ আছে মোৰ তেজ মোৰ মৰম ৰাতিটো থিয়েটাৰ চামে কিন্তু এই দিনত অলপমান মানে আপোনালোক দেখাব খুজিছো মানে থিয়েটাৰৰ পিছফালে মানে কি হৈ আছে বৰ্তমান কেনেকুৱা কি মানে বস্তুবিলাক আনিছে থিয়েটাৰ এখন আমি চাওঁ কিন্তু পিছফালে যে কিমান মানুহ কাম কৰি থাকে লগতে কিমান বস্তু বাহিনী থাকে আৰু এখন বোলে থাৰো আনিছে কিবা কাঠৰ কি বলকচোন চাওঁ তো এতিয়া আমি ভিতৰত সোমাই আহিলে ভিতৰত সোমাই আহিলে চাহ আপোনালোকে মাৰুতি আছে এখন চাহ আপোনালোকে এখন মাৰুতি আছে এখন মাৰুতি চাগে ব্যৱহাৰ কৰা হ'ব আৰু এইফালে ওপৰত উঠিব পাৰি মানে ওপৰতো উঠি আমি এতিয়া অলপমান দেৰিকে পিছফালে কিমান ডাঙৰ চাওক মানুহে আগফালৰ পৰা যিমান ডাঙৰ দেখা পায় না পিছফালে কিন্তু আৰু মানে বহুত বেছি ডাঙৰ মানে পিছফালে আৰু এইখনে হ'ল মঞ্চ চাওক কিমান ডাঙৰ আৰু গোটেই একদম কাঠ হয় কাঠ আপোনালোকে জানে এইটো কাঠ হয় কাঠ পুৰা একদম কাঠ আৰু এইবিলাক চাওক বস্তু মানে এনেকুৱা কাঠৰ বস্তু মানে বহুত আছে বহুত বেছি আছে আৰু এইফালে যদি চাব যে এখন থাৰ আছে থাৰ মানে ৰঙা খাৰ আৰু আজিৰ যিখন থিয়েটাৰৰ প্ৰস্তুতি বাৰ যিটো এণ্ট্ৰি হ'ব এইটো ভয়ানক এণ্ট্ৰি হ'ব আপোনালোকক দেখাম বাৰু তাৰ আগতে ইয়াত থাৰখন চাওক কাগজৰে নে কি এইখন বস্তুটো কাঠৰ আছে কাঠৰ এখন যে কাঠৰ থাৰ মানে এইখনো দেখা হ'ব চাগে আজি থিয়েটাৰত মানে এইখন থাৰখন দেখা হ'ব আৰু ইফালে আছে ইয়াৰ লাভ চাপ দিয়া আছে মানে এইবিলাক চাগে মিউজিক চিউজিকত চাগে ব্যৱহাৰ কৰা হয় না মিউজিকত মানে এইবিলাক চাগে বেকগ্ৰাউণ্ডত যেতিয়া লগোৱা হয় না এইবিলাক চাগে লগোৱা হয় মিউজিকত গধূলি হোৱাতে যেতিয়া থিয়েটাৰখন আৰম্ভ হয় তেতিয়া কাম কৰা মানুহ মানে বহুত থাকে আৰু বহুতৰ মানে কিমান কষ্ট হয় কিছুমান আছে মানে মুখেদি আপোনাৰ মানে কেৰাচিন ঢালে মুখত কেৰাচিন ঢালি কেনে জুই জ্বলাই দিয়ে পুৰা তো বহুত পিছফালে বহুত কিবা হৈ থাকে আপোনালোকে আগফালৰ পৰা যিমান দেখা পায় না পিছফালে আৰু বহুত মানুহ থাকে সিহঁতৰ মানে বহুত কষ্ট হয় তো এইফালে এতিয়া আমি চিৰি উঠিব লাগিব আহি যা হয় তো এইখানে চাব পাৰে বিশাল মঞ্চ কিমান ডাঙৰ চাওক পুৰা কাঠ চাট দিয়া আছে পুৰা একদম এইবিলাকে চাগে মাইকবিলাক চাগে এইবিলাকে হয় মাইকবিলাক যিটো মানে ডাইৰেক্ট কথা ক'লে চাউণ্ডটো হয় এইটো চাগে মাইক হ'ব একবাৰ মই সুধি চাম ভুল হ'ব পাৰে আৰু হয় হ'ল না থিয়েটাৰত যেতিয়া মানে মানুহে কথা যে কয় যে চাউণ্ডটো যে ইমান হয় কেনেকৈ মানে মাইক থাকে নেকি তাতে সেইটো মাইকটো আপোনালোকে দেখা পাইছে মাইক থাকে দুটা চাওক ইয়াত এটা মাইক থাকে আৰু তাতে এটা ঢালো তাতে এটা মাইক থাকে দুটা মাইকে দিয়ে মানে চাউণ্ডটো মানে বহুত আহে ইমান চাউণ্ড হয় না মাইকৰ ইমানে চাউণ্ড না বাপৰে আৰু এইখন থাৰখন চাওক ওপৰৰ পৰা থাৰখন এইখন চাওক ৰঙা থাৰ পুৰা কাঠে বস্তুটো কাঠে পুৰা আৰু গ্লাছটো যদি চাব যায় এইটো প্লাষ্টিক আৰু এইবিলাক চাওক গোটেই একদম পুৰা বস্তু সেই ইফালে চাব না ইফালে চাব চববিলাক এইবিলাক গোটেই বস্তু এইবিলাক গোটেই থিয়েটাৰৰ মানে মানুহে ভাবে থিয়েটাৰ এখন চাওঁ আৰু কিন্তু থিয়েটাৰত যে কিমান বস্তু থাকে সেই ট্ৰাকখনকো আপোনালোকক মই দেখা ট্ৰাকখন বাৰু বাহিৰত ট্ৰাকখন দেখাইছোঁ আৰু এইবিলাক চাওক লাইটিং কিমান থাকে লাইটবিলাক যে আহে কিমান কি লাইট আহে এক মাখা লাইট ওপৰত চাওক ইফালেও লাইট ইফালে চাব না ইফালে চাব চবফালে লাইটে লাইট ইফালে লাইট চবফালে লাইট ইফালে লাইট এইফালে লাইট মানে লাইটৰে বাহাদুৰি যিহেতু আৰু লাইট মানে বহুত আছে আৰু এইফালে বাধা দিছে আৰু থিয়েটাৰ এখন চোৱাৰ মজা এই ফাৰ্ষ্টতকে গেলাৰীত চোৱা যিটো তাৰ মজা না সেইটো এটা মজা বেলেগে গেলাৰীত চোৱা মজাটো বেলেগে ইচ্ছা আছিল গধূলি মানে গধূলিটো আহিমে থিয়েটাৰ চামে আপোনালোকক দেখাম মানুহ কিমান মানুহ হ'ব আজি থিয়েটাৰখনতো বহুত ভিৰ হ'ব কাৰণ বহুত মানুহ হ'ব না কিন্তু ইচ্ছা আছিল মোৰ থিয়েটাৰ পিছফালে মানে কি হৈ থাকে মানে কিমান কি মানুহৰ কষ্ট হয় ৰাতিহে মেইন সেইখিনি দেখাব ইচ্ছা আছিল কিন্তু পাৰ্মিশ্যনটো নহ'ব চাগে হ'লে আহিম একবাৰ কি হয় চাম আৰু ৰাতি গম পাম এইটো কি হয় প্ৰস্তুতি আকৌ লগ ধৰিম মানে লগ ধৰিলোঁ হয় কিন্তু এতিয়া নাই বোলে গধূলিহে আহিব চাওঁ কি হয় যদি লগ কৰিব পাৰোঁ ভালেই হ'ব ৰেলগাড়ী ৰাস্তাৰ দৰে বনাইছে চাওকচোন মানে এইফালে চাগে কিবা কাৰেণ্টত দেখুৱাব মানে ইফালৰ পৰা সিফালে যোৱা ধৰক হিৰো বা হিৰোইনে উঠি কেনে এইফালৰ পৰা এইফাললৈকে এনেকৈ আহি যাব মঞ্চৰ তলতে এইবিলাক যে আপোনালোকে দেখা পাইছে চেয়াৰবিলাক মানে ইয়াৰ পৰা লাইটিং মিউজিকবিলাক মানে আপোনাৰ ব্যৱস্থা কৰা হ'ব আৰু এতিয়া বাৰু মানুহ নাই গধূলিহে মানে গধূলিখিনিত পূৰা মানুহ একদম পূৰা ভৰ্তি হৈ যায়
তো এনেকৈ মানুহবিলাক আহিব থিয়েটাৰৰ মানুহবিলাক আহিব থিয়েটাৰ কৰি এনেকৈ চেয়াৰ থাকিব চেয়াৰ এনেকৈ মদ দৰে এনেকৈ বহি যাব এনেকৈ আৰু পূৰা এনেকৈ কথা ক'ব আৰু যিটো কথা ক'ব মাইকটো ইফালে আছে অলপ কথা ক'লে পূৰা চাউণ্ড আহি যায় আৰু এই মাৰুতিখন আছে চাওক মাৰুতিখন চাগে আজি ব্যৱহাৰ কৰা হ'ব এইখন আজি নহ'লেও কালি মানে ব্যৱহাৰ কৰা হৈছে নহ'লে অহাকালি ব্যৱহাৰ কৰা হ'ব মাৰুতিখনৰ পূৰা একদম এই কাঠৰ একদম পূৰা বাপৰে মাৰিলে দুখ পায় একদম পূৰা অৰিজিনেল হেনে পায় দূৰৰ পৰা মানুহ অৰিজিনেল হ'ব কিন্তু ওচৰতে গম পায় পূৰা নকলি এইখনো ইয়াতে উঠাই দিয়ে আৰু এইবিলাক দেখা পাইছে কি ধুমা বাকচ ইমান ডাঙৰ বাকচ চাওক এই বাকচৰ ভিতৰত কিন্তু বহুত বস্তু লৈ আহে কিমান বস্তু হ'ব পাৰে এখন থিয়েটাৰৰ বাপৰে বাপ এইবিলাক বাকচ যিটো একো নহয় আৰু কিমান বাকচ আছে আৰু এইবিলাক বস্তু চাওক এইবিলাক বাকচ চাওক বাকচ দাঙবা আৰু ভয় লাগে না একবাৰ দাঙি দিওঁ বা বস্তু আছে বহুত লাইটৰ চাইটৰ এইবিলাক মানে বহুত কিবা কিবি বস্তু আছে একবাৰ চাওক ভালকৈ চাওক দেখা পাইছিল নেকি চাওক বহুত কিবা কিবি আছে দবা আছে দবা নাই এইটো দবাই হ'ব দবাৰ দৰে দেখা পাই আছোঁ দবা হ'ব চাগে দবা এইবিলাক কিবা কিবি মানে কি বস্তু আছে ধৰবাই নোৱাৰি থিয়েটাৰত মানে ভিতৰত গ'লে মানে বস্তুবিলাক গম পায় আৰু এইবিলাক চাগে ঘৰৰ যে থাকে যে ঘৰত দৰ্জাৰ মুখত থাকে যে এনেকুৱা সেইটো এটা পূৰা একদম কাঠ এইটো নাভাবব আপোনালোকে দাঁত কাগজৰ বুলি নাভাবব এইটো পূৰা কাঠৰ হয় এইবিলাক পূৰা কাঠৰ বনাইছে অৰিজিনেলে ক'ব লাগিলে আৰু পূৰা কালাৰ চালাৰ কৰি দিছে এইফালেও আছে এইবিলাকৰ পূৰা যাতে লগোৱা চগোৱা হ'ব এইবিলাক চব মানে বস্তুবিলাক মানে এক্সট্ৰা বস্তু মানে খুলি থৈ দিয়ে না তাতে থিয়েটাৰত মানে ওপৰত লৈ যায় কেনে বস্তুবিলাক লগায় তেতিয়াই মানে বুজি পায় এইটো কি বস্তু এতিয়া চব মানে উল্টা হৈ আছে ডম্বৰু আছে এইটো এটা ইমান ডাঙৰ ডম্বৰু গছ-গছনি আছে গছ আছে কিবা কিবি আছে কিবা আছে চব মানে বস্তুবিলাক খুলি থোৱা আছে না ভালকৈ মানে ধৰবা নোৱাৰি কোনটো কি বস্তু কিবা এটা চৰাই আছে ময়ূৰ নেকি ময়ূৰ নে কি বা চাওক খোলা আছে দেখা পাইছেনে সেইকাৰণে ধৰবা নোৱাৰি মানে বস্তুটো কি হয় অকল গলটো আছে আৰু এইটো কিবা প্লাষ্টিক দিয়ে বনাইছে ভিতৰত কিবা তোলা আছে নেকি এইবিলাক তলত লাইটিঙৰ পৰা এইফালে চাওক লাইট চাইট কিমান দিয়া আছে তাক চাচোন এনেকৈ ওলমি আছে হিচাপ নহ'ব কিন্তু দেই বাপৰে কিমান তাৰ চাওক আৰু এক্টৰনীবিলাকে ড্ৰেছ চেঞ্জ কৰে ড্ৰেছিং ৰুম সেইটো ৰুমটো বিচাৰি বনাই এইটো বা এইটো হ'ব পাৰে আৰু হ'লে আমি এতিয়া সোমাব নোৱাৰোঁ কাৰণ এলাও নাই এইবিলাকত ৰাতি চাম এতিয়া কি হয় এইটো বা এইটো হ'ব পাৰে বা এইটোৱে হ'ব পাৰে কিন্তু এইটোৱে হ'ব পাৰে এই 15 টকীয়া বাল্ব যে এইবিলাক বাল্ব এইবিলাকতো চাগে ইয়াতে ওপৰত এনেকৈ উঠাই লৈ যায় কিনে লাইটিঙৰ কিবা দেখা হ'ব নেকি তো এতিয়া আমি মেইন গেলাৰীত যাম এইবিলাক যিমানে চিধক ভাই গেলাৰীত চোৱা মজাই বেলেগ ফাৰ্ষ্ট শ্ৰেণী ছেকেণ্ড শ্ৰেণী আমি ফাৰ্ষ্টৰ পৰা চোৱাও মজা আছে কিন্তু ফাৰ্ষ্টৰ পৰা বহুত বেছি ডাঙৰ দেখা পায় না অলপ দূৰৰ পৰা চায়ে ভাল লাগে আৰু ক'ব লাগিলে আৰু উঠি গ'লোঁ গেলাৰীত বাপৰে বহুত দিন মূৰত গেলাৰীত উঠছোঁ দেই এই চেয়াৰত মানুহ ভৰ্তি নহ'ব পাৰে কিন্তু ইয়াত মানুহ ফুল হৈ যাব ইয়াৰ দিশত আপুনি নাপাবই ইমানেই বেছি মানুহ হয় আৰু ইয়াৰ পৰা চাওক এনেকুৱা দেখা পায় চাওক দৃশ্যটো চাওক এনেকুৱা পূৰা একদম থিয়েটাৰ চলি থাকিব ইয়াৰ পৰা মানুহ একদম মজাকৈ চাব আৰু ৰাতিও মই ইয়াত বহি কেনে চাম ইয়াতে ক'ত বহিম আৰু চাই কেনে চাম আৰু এইখিনি গেলাৰী নহয় ইফালে চাওক ইফালে আছে এইটো ভাগতো আছে গেলাৰী টিকট হৈছে 150 টকা এনেই কিন্তু 100 মানতে পায় কিন্তু এতিয়া অলপ বেছি লৈছে 150 টকা একো নাই চাব লাগিব আৰু যি কি নহওক আপোনালোকৰ কাৰণে ময়ো চাম দিয়কচোন এই যোনটো গেলাৰী হয় এইটো লোহাত থাকে আৰু এইবিলাক কাঠবিলাক মানে এক্সট্ৰাকৈ আনি কেনে খুলি থাকে না কাঠবিলাক লগাই কেনে এইবিলাক ৰছী মাৰি দিয়ে আৰু সেইকাৰণে কাঠ চাঠবিলাক অলপ ঢিলাই থাকে হ'লে একো নহয় আৰু অলপ ৰিক্সি থাকে বহাত কিন্তু যোনী বহে তাৰ অভ্যাস হৈ যায় সিহঁতে আৰু গেলাৰী মানুহে আৰু মই চাইছিলোঁ প্ৰস্তুতি বাৰ এখন মানে থিয়েটাৰ মানে এইখনে থিয়েটাৰ হ'ব চাগে মানে মাজেদি এনেকৈ মানে প্ৰস্তুতি পৰাশৰ বাই মানে এনেকৈ আহি যায় মানে এইটোৱে হ'ব চাগে এনেকৈ আহিব চাওক এই তলত চাই ৰেল লাইনৰ নিচিনা আছে ৰেল লাইনৰ নিচিনা মানে এনেকুৱা বনোৱা আছে আহি কেনে ইয়াতে এনেকৈ থিয় হ'ব মানে এনেকৈ হ'ব পাৰে মানে হ'ব পাৰে দেখা আনপাইছোঁ মানে তাৰ পৰা এনেকৈ আহি নাচি আহিব বা কিবা কৰি আহিব নাচি আহিব ইয়াতে আহিব ইয়াৰ পিছত আৰু এনেকৈ ঘূৰি যাব মানে মানুহৰ মাজেদি যাব সঁচাকৈ চাই কিন্তু মজা লাগিব আজি হ'ব চাগে এইটো চাওক পূৰা JBL বক্স এটা বুলি নহয় 1 2 3 4 5 6 7 বহুতটা বক্স আছে আৰু চাগে ক'ত তলে চলে বক্স আছে কাৰণ বহুত চাউণ্ড আহে না চাউণ্ডটো যি চাউণ্ড না এইবিলাক বক্স দিয়ে তো দেখালোঁ আপোনালোকক যিমানখিনি পাৰোঁ ইয়াৰ বাহিৰে আৰু বহুত কিবা কিবি দেখাবলগীয়া বস্তু আছে কিন্তু সেইবিলাকৰ পাৰ্মিশ্যন নাই পাৰ্মিশ্যন ল'ব লাগে বহুত বাকী ৰাতিটো থিয়েটাৰ চাবা আহিমে ৰাতি থিয়েটাৰ চাবা চাম মানুহ কিমান কি হয় তই আহিবি না চাবা আহিম দে তো এতিয়া এইখিনিতে থলোঁ এই ৰ'দটো চাই থাকিব নালাগে আপোনালোকে এতিয়া গধূলি চাব গধূলি ৰখক গধূলি আহি আছোঁ মই তো হৈ গ'ল আন্ধাৰ আৰু মই আহি গ'লোঁ থিয়েটাৰ চাবৰ কাৰণে এইখনে থিয়েটাৰ আৰু আছোঁ মানে মই এতিয়া থিয়েটাৰৰ পিছফালে একদম পূৰা গেলাৰীৰ কাষত মানে কথাটো হ'ল যে গেলাৰীৰ টিকেট নাই গেলাৰীৰ টিকেট খতম তো ভাইয়ে মোক এটা মানে টিকেট এটা ব্যৱস্থা কৰি দিলে মানে কমতে মানে 50 টকাতে এতিয়া গেলাৰীত মই ধুনীয়াকৈ বহি যাম এতিয়া বহি কেনে থিয়েটাৰ চাম এতিয়া তোক দিবি আগত আগত লৈ যাবি নেকি বঢ়িয়া তো এতিয়া মই ইয়াতে বহুত না গীতা কাৰণে চাই কিনে সোমাই ল'লে ভিতৰত আপোনালোকে মানুহ চাব পাৰে কিমান মানুহ সেই আগত চাওক চিটবিলাক যে খালী হৈছে চব ভৰ্তি হৈ যাব আৰু আমাৰ গেলাৰীত চাওঁ মই গেলাৰী মানে একদম চাইডত আছোঁ গেলাৰীটো গোটেই ফুল ভাই গোটেই ফুল এটা আৰু মানুহ জেগা নাই হৈ আছে এতিয়া থিয়েটাৰ আৰম্ভ মানে মানুহ নাম চামবিলাক দেখাই আছে আৰু আপোনালোকে মানুহ চাওক হাউচফুল আৰু এতিয়া প্ৰস্তুতি বাৰ এণ্ট্ৰিটো চাব কি ধামাকা এণ্ট্ৰি দিনত যে দেখাইছিল থাৰখন এইখন থাৰখন চাওক পূৰা একদম থিয়েটাৰ আজি উঠাই দিছে
এতিয়া ইণ্টাৰভেল আৰু মই আহি গ'লোঁ একদম ফাৰ্ষ্টত চাব পাৰে মোৰ আগত আৰু কোনো নাই এইখনে ফাৰ্ষ্ট চিট পুৰা ফাৰ্ষ্টত বহি লৈছোঁ এতিয়া মজাকৈ চাম আপোনালোকক দেখাম দেখা পালে আপোনালোকে এইটো প্ৰস্তুতি বাই হয় পুৰা একদম মানুহৰ মাজে মাজে দৌৰি গৈছে মানে গান এটা চলিছে সেইফালে আগত এইটো হিৰো দেখা পাইছেনে থিয়েটাৰ চাই কমপ্লিট আৰু ওলাই গম পালোঁ যে স্পেচিয়েল কথাটো আজি হ'ল প্ৰস্তুতি বাৰ বাৰ্থডে তো এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন হৈ যাওক পুৰা মজাকৈ চাওঁ বাৰ্থডে চেলিব্ৰেশ্যন আৰু এই বমটো ফাটি ফাটি লিখা গ'ল চাওক উপজা দিনৰ শুভেচ্ছা প্ৰস্তুতিলৈ ৱাও প্ৰস্তুতি বাৰ লগতো কথা কোৱা বাদেই দেখা নাই মানুহবোৰ একদম বেছি দস্তি ফটো উঠোৱাৰ কাৰণে মানে ইমানেই বেছি মানুহ হৈছে এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিব কেক চেও কাটব এইফালে আৰু ছেকেণ্ড শ্ব' আছে এতিয়া বহুত দেৰি হৈছে মানে অ' বা হেপী বাৰ্থডে দেখা পালে আপোনালোকে প্ৰস্তুতি বাৰ একদম পুৰা বাৰ্থডে চেলিব্ৰেশ্যন কেনে লাগে মজা লাগে আৰু প্ৰস্তুতি বাৰ যোনটো মানে এণ্ট্ৰি না বম লাগছে একদম গৈছিলে ক'ৰ পৰা ওলাইছে ৰাস্তাৰ পৰা একদম গমেই নাপায় প্ৰস্তুতি বাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু ইমানেই বেছি মানুহ দেখা নাই বাপৰে ভাবা নাছিলোঁ ইমান মানুহ হ'ব আৰু যিহেতু জন্মদিন না কথা পাতাটো বহুত মুস্কিল ফাৰ্ষ্টতে আপোনালোকে দেখা পাইছিল ভিতৰত কিমান মানুহ আছিল মই আপোনালোকক দেখাইছিলোঁ এতিয়া ছেকেণ্ড শ্ব'ত চাওক মানুহ একদম পুৰা বাপৰে বাপ এই ৰাস্তাৰ পৰা লাইন ধৰিছে বাপৰে মানুহ এইখিনিত চাওক পুৰা জমা খাই গৈছে আৰু গোটেইবিলাক লাইন ধৰিছে পুৰা টিকেট কাটিবৰ কাৰণে থিয়েটাৰ অলপ দেখালোঁ কেনেকুৱা কি পিছফালে দিনতে দেখালোঁ আৰু এতিয়া অলপ দেখালোঁ বাকী এইখিনিয়ে এতিয়া বহুত বেছি ভাগত ধৰিছে মানে বহুত ঠাণ্ডা লাগিছে ঠাণ্ডা বাই বাই